বিতৰ্কত ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়খনক লৈ ছাত্ৰ সংগঠন নেতাৰ প্ৰতিক্ৰিয়া। ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানক কেন্দ্ৰ কৰি বিতৰ্কৰ সূচনা হোৱা পৰিলক্ষিত হয়। মহাবিদ্যালয়খনৰ সন্মুখত নিশা সাংস্কৃতিক অনুষ্ঠানৰ কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া ছাত্ৰ সংগঠনৰ নেতাৰ। মহাবিদ্যালয়ৰ সন্মুখত নিশা সাংস্কৃতিক অনুষ্ঠান আৰু মহাবিদ্যালয়ৰ ভিতৰত সাংস্কৃতিকৰ গাড়ী পাৰ্কিঙৰ অনুমতি দিয়া ৰাতিপুৱা মহাবিদ্যালয়ৰ ছাত্ৰ আৱাসত থকা ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া অধ্যক্ষ মনীষা ভট্টাচাৰ্যৰ বিৰুদ্ধে। ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ মনীষা ভট্টাচাৰ্যই মহাবিদ্যালয়ৰ ভিতৰত নিশা সাংস্কৃতিক অনুষ্ঠানৰ গাড়ী পাৰ্কিঙৰ অনুমতি দিয়াত তীব্ৰ গৰিহণা দিয়ে গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰবিবুল ইছলামে। গোৱালপাৰা জিলাৰ এটা অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান হৈছে ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়। আচলতে পশ্চিম গোৱালপাৰা মানুহৰ এইটো এটা আৱেগৰ মহাবিদ্যালয়। এই মহাবিদ্যালয়ৰ সন্মুখত যোৱাকালি যিটো সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান হৈ গ'ল, সেই অনুষ্ঠানৰ সমান্তৰালকৈ কিন্তু ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ত প্ৰতিটো ছেমিষ্টাৰৰ পৰীক্ষা চলি আছিল। আনহাতে তাত থকা আৱাসিক হোষ্টেলত প্ৰায় 200গৰাকীকৈ ছাত্ৰ ছাত্ৰী থাকি অধ্যয়ন কৰে। যোৱাকালি আচলতে সচেতন মহলে বিষয়টো আলোচনাও কৰিছে যে ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ সময়ত অসুবিধা হোৱাকৈ আচলতে সাংস্কৃতিক অনুষ্ঠানটো হ'ব নালাগিছিল। তাত সত্ত্বেও জিলা প্ৰশাসনে অনুমতি দিলে, অনুষ্ঠানটো হৈ গ'ল, সেইটো বেলেগ কথা। কিন্তু কালি আচলতে ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ হোষ্টেলৰ ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰিব পৰাকৈ পৰিৱেশ তৈয়াৰ কৰাই দেওয়াৰ কাৰণে আচলতে ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ এটা গুৰু দায়িত্ব আছিলে। কিন্তু তাকে নকৰি যোৱাকালি আমি দেখা পাইছোঁ কলেজ কেম্পাছৰ ভিতৰত সাংস্কৃতিক সন্ধিয়ালৈ অহা দৰ্শকসকলৰ বাবে কাৰ পাৰ্কিং, বাইক পাৰ্কিং কৰাৰ কাৰণে, টিকট কাটি পাৰ্কিং কৰাৰ কাৰণে এটা বিজনেছ চলিল। আচলতে তেওঁলোকে এটা তেনেকুৱা ধৰণৰ সহযোগিতা ফাংচনৰ লগত কৰি দিলে, যিটো সময়ত উচিত আছিলে অধ্যক্ষ মহোদয় ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰি ৰখাৰ কাৰণে যিকোনো পদক্ষেপ গ্ৰহণ কৰাটো উচিত আছিলে। তাকে নকৰি ওলোটাই মহাবিদ্যালয়ৰ ভিতৰত পাৰ্কিং দি এই ফাংচনখন গোটেই ৰাতি চলাই থাকিবলৈ সহযোগিতা আগবঢ়োৱাটো আচলতে এটা দৃষ্টিকটুৰ হৈছে। ইয়াক কোনো সচেতন মহল, কোনো ছাত্ৰ সমাজ, কোনো ছাত্ৰ সংগঠনে গ্ৰহণ নকৰে। ব্যুৰো ৰিপৰ্ট DA365।